31 ডিসেম্বৰৰ পিছত আপোনাৰ পেন কাৰ্ড ইনএক্টিভ হৈ যাব পাৰে যদিহে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰা হোৱা নাই আৰু যদি আপোনাৰ পেন কাৰ্ড ইনএক্টিভ হৈ যায় আপোনাৰ বেংক একাউণ্টত অহা স্যালাৰি এফডি লগতে ইউপিআই এপ ব্যৱহাৰ কৰিবলৈ আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'ব আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই কেনেকৈ চাব পাৰি সেইটো বাৰু মই জনাই আছো যিকোনোখন ব্ৰাউজাৰ ওপেন কৰি গুগলত গৈ এই ৱেবছাইটটো সাৰ্চ কৰিব আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ এই অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিব এতিয়া ইয়াত যদি অকলমান তলৰ পিনে আহে লিংক আধাৰ বুলি এটি অপচন পাব তাত ক্লিক কৰিব আৰু এতিয়া তলৰ পিনে আপোনাৰ পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ এন্টাৰ কৰি এই ভ্যালিডেট অপচনটোত ক্লিক কৰিব আপোনাৰ পেন আৰু আধাৰ যদি লিংক কৰা আছে তেনেহলে এনেকৈ শো কৰিব আৰু যদি লিংক কৰা হোৱা নাই তেনেহলে এনেকৈ এটি পপআপ আহিব বৰ্তমান মোৰ ওচৰত লিংক নথকা পেন আৰু আধাৰ নোহোৱাৰ বাবে আপোনালোকক মই লিংক কৰা প্ৰচেছটো দেখুৱাব পৰা নাই কিন্তু আপুনি যদি বিচাৰে এই লিংক আধাৰ অপচনটোত ক্লিক কৰি আপুনি নিজে আধাৰ আৰু পেন লিংক কৰাই ল'ব পাৰে ইয়াত আপুনি 1000 रुपीस এটা পে কৰিব লাগিব আৰু যদি নিজে কৰিবলৈ অসুবিধা পায় তেনেহলে জনা মানুহৰ সহায় লৈ এই কামখিনি 31 তাৰিখৰ আগতে যেনে তেনে কৰাই ল'ব ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে সকলোৱে 31 ডিসেম্বৰৰ আগতে এই কামখিনি কৰাই ল'ব পাৰে আৰু এনে ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ফলো কৰি ল'ব